গাইজ বস্তু এটা দেখাব গৈ আছোঁ আপোনালোকক। একদম পুৰা জংঘলৰ মাজে মাজে এয়া এটা বস্তু আমি ইয়াত ল'বৰ কাৰণে আহিছোঁ, পাৰিবৰ কাৰণে আহিছোঁ। এইটো দেখিছেনে? এইটো আৰু এই কলাখি কিহৰ কাৰণে স্পেচিয়েল আপোনালোকক মই কৈ আছোঁ কথাটো। ধুনীয়াকৈ এই মানুহজন আৰু দেউতাই ধুনীয়াকৈ কলথোক পাৰিবৰ কাৰণে লৈছে। এই আখি হৈছে মালভোগ কল আৰু এই কল আখি স্পেচিয়েল হোৱাৰ কাৰণটো হ'ল এইজোপা হৈছে আমাৰ বিয়াৰ কল। বিয়াত যিটো কলপুলি পোতা হয় আৰু সেই কলপুলিটো এনেকৈ বোলে ৰুই থ'ব লাগে। এইটো কথা মই জনা নাছিলোঁ আৰু আমাৰ ফালে মই তেনেকৈ দেখা নাই, কিন্তু ইয়াত আহি গম পাইছোঁ যে এনেকৈ কলৰ পুলিটো ৰুই থৈ দিয়ে আৰু সেই কলৰ থোকটো ভাঙি গ'ল সেইডাল। আৰু সেই কলৰ যেতিয়া থোক পৰে সেইটো আৰু খায় আৰু ইয়াত। এয়া দেখিছেনে? এই মালভোগ কলৰ থোক ধুনীয়াকৈ এতিয়া পাৰিব, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইফালে লৈ আহ কলথোক। অ' পটলৰ গাছডাল কি হ'ল, বেয়া হ'ল নেকি? পটলডাল উঠাই দি চাঙত চাওঁ, কলথোক লৈ আছোন। কেই আখি পৰিছে বা? কেই আখি পৰিছে? 1 2 3 4 5 6 7। সৰু কিন্তু কলাখিটো ন? 7 আখি।